শিৰোনাম ধূসৰিত আশাৰ কিৰণ। লেখিকা নাজৰিন নাজ। কিনকিনীয়া বৰষুণ জেকক নেওচি ক্ষুদ্ৰ আলিটোত কোনো মতে খোপনি ধৰি ঘুটমুটিয়াকৈ মানুহজনী ততাতয়াকৈ আগবাঢ়িছে। এখন হাতেৰে পোৱালি মাইকী মেনিজনীৰ এৰালডাল পাৰে মানে টানিছে, আৰু আনখন হাতেৰে কচু গছৰ বৰপাত এখিলাৰে কোনোমতে বৰষুণৰ পৰা মূৰটো বচোৱাৰ ব্যৰ্থ চেষ্টা কৰিছে। মাকজনীৰ পিছে পিছে নকৈ ওলোৱা পোৱালি দুটাই হেম্বেলিয়াই ডুব ডুবাই চেকুৰি গৈছে। এনে অসময়ত অহা বৰষুণ জেকে মানুহজনীক বৰ বিপাঙত পেলায়। চৌকাৰ জ্বলি থকা খৰিকেইডাল উলিয়াই থৈ অঙঠাতে দাইলৰ চৰুটো পাতি থৈ আহিছে। বৰষুণ জেকত তিতিলে ছাগলীজনীৰ লগতে নতুন পোৱালীকেইটাই বৰ কষ্ট পাব। সেয়েহে একে উশাহে দৌৰি আহি এক ফাৰ্লংমান দূৰত্বত এৰাল দি থোৱা ছাগলীজনী লৈ পুনৰ উঠা টোকাই উভতনিৰ যাত্ৰা। বুকুখন হমহমাইছে। সোণপোনাটো স্কুলৰ পৰা আহি যদি তাইক নেদেখে ভয় খাবহি। সৰুৰে পৰাই আপোনসকলৰ পৰা অৱহেলা পাই বৰ নিৰাপত্তাহীনতাত ভোগে পোনাটোৱে। একমাত্ৰ আশ্ৰয় তাইকো অলপ সময়ৰ বাবে চকুৰ আগত নেদেখিলেই চিঞৰি বাখৰি কান্দে। উৰা মাৰিহে যেন আহি ঘৰ পালেহি বকুলি বাই। সোণপোনা আহি পোৱা নাই তেতিয়াও। চৌকাৰ জুইকুৰা প্ৰায় নুমাইছেহি। তাইক খৰি দুডালমান ভৰাই ফুৱাই দিলে। বেৰৰ তলফালেৰে প্ৰায় উৱলি যোৱা অংশৰে সোমাই অহা ফিৰফিৰীয়া বতাহ জেকে জুইকুৰা জ্বলাত বাধা দিলে। কেইবাবছৰো হাত নপৰা বেৰখন মেৰামতি কৰিবলগীয়া হৈ আছে। থাওক, সোণপোনা ডাঙৰ হ'লে সকলো হ'ব। কিমান যে কাম পৰি আছে। তাই এটাই আশা, সোণপোনা ডাঙৰ হৈ নিজৰ ভৰিৰ ওপৰত থিয় দি সকলো সমস্যাৰ সমাধান কৰিব। তাইৰ অগাধ বিশ্বাস আছে ভগৱানৰ ওপৰত। মাউৰা ল'ৰাটোৰ ভাগ্য মুকলি কৰিবই দিয়ে। হুমুনিয়া এটা পেলাই একান্ত মনে জুইকুৰালৈ চাই বহি ৰ'ল বকুলি। দুকুথলীয়া ক্ষুদ্ৰ প্ৰজাটোত এয়ে বকুলিৰ দুদিনীয়া সংসাৰ। তাই আৰু একমাত্ৰ মৃত ককায়েকৰ ৮ বছৰীয়া ল'ৰা সোণপোনা। ছাগলী আৰু কুকুৰাকেইটাৰে পোৱা উপাৰ্জনেৰে পেট প্ৰৱৰ্তাবলৈ বৰ কষ্ট হয়। সেয়েহে প্ৰায় চিনাকি দুই এঘৰত কাম কৰিবলৈ যাবলগীয়া হয়। কেতিয়াবা খুব উপজে। ল'ৰাটিক ঘাট মাউৰা কৰি মাকজনীয়ে বাৰু কোন সতেৰে মাছে মঙহে খাই আছেগৈ। এনেকুৱা পাষণ হৃদয়ৰ মাতৃ থাকেনে? তাইৰ গৰ্ভৰ সন্তান নহয় যদিও দেখোন সোণপোনাটোৰ অলপ কিবা হ'লেই অন্তৰে হাহাকাৰ কৰি উঠে। আচলতে ভিন্ন মানুহ, ভিন্ন হৃদয়। হওঁতে সোণপোনাৰ মাক নিজ ইচ্ছাই পলাই আহিছিল বকুললৈ। কেনেকৈ জানো ধনীৰ দুলাৰী ভিকহু ঘৰৰ ল'ৰাৰ প্ৰেমত পৰিল। বকুলে ঠিকা থুপলি কৰি কোনোমতে বিধৱা মাক আৰু ভনীয়েক বকুলিক পোহপাল দি আছিল। এবাৰ ৰাস্তাৰ মেৰামতিৰ কাম এটা লৈ দূৰৰ এক অঞ্চলত বহুদিন থকাকৈ গৈছিল। পিছে মাহ চেৰেকৰ পাছত কপালত ডগমগীয়া সেন্দুৰেৰে অপেশ্বৰীহেন চেহেৰাৰ হেমন্তীক লগত লৈ ঘৰ সোমাল। ঘটনাৰ আকস্মিকতাত মাকহঁতৰ থৰকাচুটি হেৰাল। উৰুখা বজাত এই ৰত্নটিক কিদৰে থোৱা যায়? কোনো পধ্যে সিহঁতৰ জীৱন প্ৰণালীৰ লগত মিল নাখায়। আধ্যবন্ত ঘৰৰ একমাত্ৰ জীয়ৰী হেমন্তী। ঘৰৰ সন্মুখৰ পথ মেৰামতিৰ দায়িত্বত থকা বকুলক ওলাওঁতে সোমাওঁতে দেখি প্ৰেমত পৰিল। একো ভাবি গুণি নাচাই একেবাৰে গুচি আহিল তাৰ লগত। বকুলৰ মাক ভনীয়েকে বৰ আন্তৰিকতাৰে আঁকোৱালি ল'লে ছোৱালীজনীক। যিমান পাৰে কষ্ট নোপোৱাকৈ ৰাখিবলৈ চেষ্টা কৰিলে। কাম এখনত হাত দিবলৈ নৌপাওঁতে বকুলিয়ে থাপ মাৰি ধৰে। তাই থাকোঁতে কিয়নো কাম কৰিব বৌকে? হেমন্তী সিহঁতৰ মৰ চেনেহত যেন কমিহে গ'ল। ধনৰ অভাৱ হ'লেও বহল মনৰ মানুহখিনিৰ মাজত চৰক বিচাৰি পালে। বোৱাৰী নহয় যেন ছোৱালীহে, এনেদৰে ৰাখিলে তাইক। সংসাৰৰ একো আভাও নৌপাওঁতেই সোণপোনা আহিল সিহঁতৰ মাজলৈ। জন্মহে দিলে হেমন্তীয়ে, পালিলে বকুলিয়ে। বুকুৰ পিয়াহাকণ খুওৱাৰ বাহিৰে সোণটো কেনেকৈ ডাঙৰ হ'ল একো ভোকে নাপালে। মুক্ত বিহংগৰ দৰে প্ৰথাৰে ঘৰে ঘূৰি ফুৰে সৰু ছোৱালীৰ দৰে। বকুললৈ অহাৰ কাৰণে পৰিয়ালে তাইক মৰিল বুলি এৰিলে। মাজে মাজে সেয়ে মন বেয়া কৰি জুপুকা মাৰি থাকে। কিন্তু কিমান দিনলৈ আপোনসকলৰ গাৰ মঙহ এটুকুৰাক আঁতৰ কৰি ৰাখিব পাৰে? এদিন হেমন্তীৰ ককায়েক দুজন সুশৰীৰে উপস্থিত হ'লগৈ। সেই সময়ত তাই পুনৰবাৰ অন্তঃসত্ত্বা। লাহ বিলাসত উঠা
হেমন্তীৰ গা ভাৰী শৰীৰেৰে বৰ্তমানৰ অৱস্থাটোক দেখি ককায়েকহঁতৰ অন্তৰে হাহাকাৰ কৰি উঠিল। যিহেতু প্ৰসৱৰ সময় সমাগত, গতিকে হেমন্তীক ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত হ'ল। কিন্তু 3 বছৰীয়া সোণপোনা মাকৰ লগত নগ'ল। অচিনাকি মোমায়েককেইটাক সি জমে দেখা দিহে দেখিলে। যিহেতু অতি কম দিনৰ কথা, গতিকে সোণপোনা বকুলিৰ লগতে থাকি গ'ল। সেই যি গ'ল, হেমন্তী আৰু ঘূৰি নাহিল। সিহঁতৰ দৰিদ্ৰতা ফুপুলা অভিজাত্যৰ তুলনাত তুচ্ছ প্ৰমাণিত হ'ল। এসপ্তাহ পিছত বকুল গৈছিল হেমন্তীৰ ঘৰলৈ, কিন্তু অৱজ্ঞাৰ বাহিৰে একো নাপালে। ককায়েকহঁতে পোনপটীয়া সিদ্ধান্ত জনাই দিলে যে ভনীয়েক আৰু সেইখন ঘৰলৈ ঘূৰি নাযায়। আনকি বকুলক এবাৰলৈও দেখা কৰিবলৈ নিদিলে। হতাশাগ্ৰস্ত মন লৈ বকুল উভতিল, কিন্তু মনত দৃঢ় বিশ্বাস আছিল যে হেমন্তী ঘূৰি আহিব। বুকুৰ মঙহ এটুকুৰা এৰি কেনেকৈ থাকিব পাৰে এগৰাকী মাতৃ? ঘৰৰ পৰচুনাত পৰি কিমান দিন বান্ধি ৰাখিব মনটো? এমাহৰ পিছত বকুল পুনৰ গ'ল হেমন্তীক ঘূৰাই আনিবলৈ, কিন্তু পুনৰ একেই উত্তৰ পালে। এইবাৰ বকুল নাচুৰ বান্দা, হেমন্তীৰ মুখেৰে নুশুনালৈকে উভতি নাযায়। অৱশেষত তাই ওলাল কোলাত নৱজাতকক লৈ। তেতিয়াহে বকুলে গম পালে যে কেইদিনমান আগত হেমন্তীৰ এজনী কন্যা জন্ম হৈছে। কি বিড়ম্বনা! নিজৰ পিতৃকো দিয়া নহ'ল সন্তানৰ জন্মৰ খবৰ। বকুলক হতাশাৰ গৰাহলৈ ঠেলি হেমন্তীয়ে পোনপটীয়াকৈ কৈ পেলালে যে তাই আৰু কোনোদিনে ঘূৰি নাযায়। নিজৰ ভৱিষ্যতৰ খাতিৰত আৰু পিতৃঘৰখনৰ সন্মানৰ খাতিৰত তাই এই সিদ্ধান্ত লৈছে। সোণপোনাকো তেওঁলোকে যদি ইচ্ছা কৰে মাকৰ ওচৰলৈ পঠাই দিব পাৰে। সেই মুহূৰ্ততে আচলতে বকুলৰ মৃত্যু ঘটিল। পত্নী সন্তানৰ বিচ্ছেদে খুলি খুলি খাবলৈ ধৰিলে। দিনে দিনে মদ ভাং জুৱাৰ আড্ডাত মজি থাকিলগৈ। অঞ্চলটোত এক নাম কৰা মদাহী হৈ পৰিল। এদিন অত্যাধিক মাদ্যপান কৰি গোটেই নিশা গেলেকনিত পৰি থাকি বকুলৰ মৃত্যু ঘটিল। ঘোৰ অমাৱস্যা নামি আহিল ঘৰখনলৈ। কিছুদিন পিছত বকুলিৰ মাকৰো মৃত্যু হ'ল। সোণপোনাক বুকুত সাৱটি উৰুখা বজাৰটোত পৰি ৰ'ল কেৱল বকুলি, সম্পূৰ্ণ নিসংগ অৱহেলিত হৈ জীৱন যৌৱন সকলো উচৰ্গা কৰিলে পোনাটিৰ নামত। তথাপি চুটি চাপৰকৈ সাধাৰণ চেহেৰাৰ সকলোৰে পৰিচিত বকুলিবাইৰ মুখত হাঁহিটো একেই থাকিল। আজি 5 বছৰ পাৰ হ'ল। জন্মদাত্ৰী হ'লে এবাৰলৈও সোণপোনাৰ খবৰ নকৰিলে। চিৰদিন দুখৰ মেটমৰা বোজা কঢ়িয়াই ফুৰা বকুলিয়ে নিজ আচলৰে মেৰিয়াই ডাঙৰ কৰিছে পোনাটো। এতিয়া যৌৱনেও মেলানি মগাৰ পথত। আনৰ ঘৰত ধান চাউল জাৰিছে। অতি কষ্টৰে ছাগলী হাঁহ কুকুৰাকেইটা পুহি উপাৰ্জনৰ পথ উলিয়াইছে। কিন্তু পোনাটোক দুখ পাবলৈ দিয়া নাই। মাছে মঙহে খুৱাব পৰা নাই যদিও কিন্তু লঘোণে ৰখা নাই। বকুলিৰ মনত অযুত বিশ্বাস ভৰসা। সোণপোনা এদিন ডাঙৰ মানুহ হ'ব। তাৰ কান্ধৰ দুখৰ বোজাখন সিয়ে আঁতৰাব এদিন। বলি যোৱা ঘৰটিৰ ঠাইত পকী ঘৰ হ'ব। কথাবোৰ মনত পাগলি থাকোঁতেই চৌকাত বহাই থোৱা দাইলৰ পানী শুকাই চৰচৰকৈ হোৱা শব্দতহে তাইৰ সম্বিত ঘূৰি আহিল। লৰালৰিকৈ খৰিডাল উলিয়াই চৰুটোত মগেৰে অলপ পানী বাকি দিলে। বকুলিয়ে আজিকালি প্ৰায়ে এনে কল্পনাত বিভোৰ হয়। ভৱিষ্যত সুখৰ কল্পনাত বহু পৰলৈ মনটো ভাল লাগি থাকে। সুদূৰত এক আশাৰ ৰেঙনি দেখা পায়। স্কুলৰ পৰা অহা সোণপোনাৰ মাত শুনিহে সচকিত হয় বকুলি। কিবোৰ ভাবি থাকোঁতে আজি কামবোৰত আউল লাগিল। সোণপোনাই ভাল পোৱা আলু পোৰাৰ পিটিকাৰ কাৰণে দেখোন আলুটো অঙঠাত দিবলৈ থাকি গ'ল। বাস্তৱলৈ উভতি বকুলি সোণটোৰ স্কুলৰ পৰা অহা ৰূপটো চাবলৈ প্ৰত্যেক দিনাৰ দৰে উঠাটো খাই দুৱাৰমুখলৈ দৌৰি গ'ল। এই ধৰণৰ আন চুটি গল্পৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনিও যদি নিজৰ গল্প শ্বেয়াৰ কৰিব বিচাৰিছে তেন্তে গল্পটো লেখকৰ নামৰ সৈতে ডেছক্ৰিপশ্যন বক্সত থকা ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ পেজত মেছেজ কৰক।